নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 22 জুনৰ পৰা 28 জুনলৈকে এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম যদি আপোনালোকে আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব লিংকবিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তো ইয়াৰ ওপৰত যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ডিটেইল প্ৰিপাৰেচন কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত 2023 চনৰ পৰাই সকলো কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ বিলাক আপোনালোকে পাব মান্থলি নোটছও পাব প্ৰেক্টিছৰ বাবে তাত মক টেষ্টও দিয়া আছে তো এবছৰলৈকে ভ্যালিডিটি থাকিব ইয়াৰ ওপৰত বিএড এন্ট্ৰেন্স এক্সাম বা সিটেট যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে Assam has been placed in which grade in the latest performance grading index 2.0 assessment যে হেউটিয়া যে পারফরম্যান্স গ্ৰেডিং সূচাংক 2.0 এই মূল্যায়নত অসমক কোনটো গ্ৰেডত স্থান দিয়া হৈছে গতিকে ৰিসেন্টলি PGI 2.0 এসেসমেন্টৰ যে ইনডেক্স হে পাবলিশ কৰা হৈছে আৰু ইয়াত আমাক প্ৰশ্নত সুধিছে যে অসমৰ ইয়াত ৰেংক কিমান বা গ্ৰেড কিমান কি গ্ৰেডত ৰখা হৈছে তো আমি আলোচনা কৰিম পারফরম্যান্স গ্ৰেডিং ইনডেক্স নো কি হে বিষয় আলোচনা কৰিম প্ৰথমতে আমি ইয়াৰ উত্তৰটো জানি লৈছো উত্তৰটো হ'ব অপচন নম্বৰ এ সেকেন্ড লোয়েস্ট গতিকে দ্বিতীয় সৰ্বনিম্ন স্থানত আছে আমাৰ অসম পারফরম্যান্স গ্ৰেডিং ইনডেক্স 2.0 এসেসমেন্টত তো আমি যদি চাও আমাক যদি সুধে যে অসমৰ ৰেংক কিমান তেতিয়া আমাৰ উত্তৰটো হ'ব সেকেন্ড লোয়েস্ট গ্ৰেড হয় এটো 10 গ্ৰেডৰ লৈকে ইয়াৰ যেটো এসেসমেন্ট কৰা হৈছে 10 গ্ৰেডছ লৈকে বা ক্লাস 10 লৈকে ইয়াত কৰা হৈছে আৰু এই এসেসমেন্টটো কিহৰ ওপৰত কৰা হয় স্কুল এডুকেশনৰ ওপৰত স্কুল এডুকেশনৰ কোৱালিটিৰ ওপৰত এই এসেসমেন্ট কৰা হয় আৰু আমাৰ অসমৰ যদি আমি চাও স্কুল এডুকেশন আমাৰ যেটো গ্ৰেড আহিছে হেতু হৈছে সেকেন্ড লোয়েস্ট তৃতীয় সৰ্বনিম্ন স্থানত আছে আমি আলোচনা কৰিম গতিকে অসমৰ ইয়াত স্কোৰ কিমান আছিল কিমান স্কোৰ পাইছে 461 ৰ পৰা 520 ৰ ভিতৰত আছে আমাৰ স্কোৰ তো ইয়াৰ ওপৰত কিছু আমি এডিশনাল পইণ্টছ জানিব লাগিব তো আমাৰ স্থান হৈছে অসমৰ সেকেন্ড লোয়েস্ট হয় আৰু একেবাৰে লোয়েস্ট যেটো হয় লোয়েস্ট গ্ৰেডত আছে এখনে ইয়াত ষ্টেট আছে এই লোয়েস্ট গ্ৰেডত হেখন হৈছে মেঘালয় গতিকে যেটো ক্যাটাগৰী ৰখা হৈছে লোয়েস্ট গ্ৰেডৰ তাত আন কোনো ৰাজ্য নাই অকল এখনে ৰাজ্য আছে হেখন হৈছে মেঘালয় তো এটো আপোনালোকে মনত ৰাখিব লাগিব তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যেটো আমাৰ অসমৰ ৰেংক সেকেন্ড লোয়েস্ট বুলি কোৱা হৈছে তো ইয়াক এটা নাম দিয়া হৈছে গ্ৰেডটোৰ হেতু হৈছে আকাংক্ষী 2 গ্ৰেড গতিকে সেকেন্ড লোয়েস্ট গ্ৰেডটোক কি বুলি কোৱা হয় আকাংক্ষী 2 গ্ৰেড বুলি কোৱা হয় আৰু আমাৰ অসমে এই গ্ৰেডটো কিয় লাভ কৰিছে কাৰণ আমাৰ যে স্কুল এডুকেশন এই ক্ষেত্ৰত যদি আমি চাও কিছুমান শৰ্ট কামিংছ আছে কিছুমান অভাৱ আছে কোনবিলাক এৰিয়াত আছে ষ্টুডেন্টছৰ লাৰ্নিংৰ ক্ষেত্ৰত লৰাছলে যিমানখিনি শিকিব লাগিছিল ইমানখিনি শিকিব পৰা নাই বা আমি লৰাছলে ধৰি ৰাখিব পৰা নাই ড্ৰপ আউট ষ্টুডেন্টছ আছে বহুত তো হেতু এটা প্ৰবলেম তো হেতু এটা সমস্যা ইস্যু আছে ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আছে স্কুল বিলাকৰ যে ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান বেছি উন্নত নহয় টিচাৰৰ ডেভেলপমেন্টও কম টিচাৰ ট্ৰেইন টিচাৰ বা স্কিল টিচাৰ ইয়াৰ অভাৱ আছে গতিকে হেইভাবে আমাৰ যেটো ৰেংক হৈছে ৰেংকটো আকাংক্ষী 2 গ্ৰেড বা সেকেন্ড লোয়েস্ট গ্ৰেড হয় তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব নেক্সট স্লাইডলৈকে আহিছো আমি ইয়াত কেবাটাও গ্ৰেড দিয়া হৈছে যেনে ইয়াত যদি আপোনালোকে চাই ওপৰৰ পৰা যদি আপোনালোকে চাই দক্ষ বুলি এটা গ্ৰেড আছে ইয়াত কোনো এখন ৰাজ্য নাই এই যেটো গ্ৰেড দিয়া হৈছে ইয়াত স্কোৰ যেটো আমি 91 ৰ পৰা 100 ৰ ভিতৰত যিবিলাক ঠাইত থাকিব বা স্কুল বিলাকে পাব তো তেনেধৰণৰ ৰাজ্য ইয়াত নাই এখনো নাই নান বুলি দিয়া আছে তাৰ তলৰ ৰেংকটো আছিল উৎকৰ্ষ ইয়াতো কোনো ৰাজ্য বা ইউনিয়ন টেৰিটৰি নাই তাৰ পিছত আছে অতি উত্তম ইয়াতো কোনো ৰাজ্য বা ইউনিয়ন টেৰিটৰি নাই তাৰ পিছত উত্তম আছিল ইয়াতো নাই প্ৰচেষ্টা 1 যেটো ৰেংক হয় বা গ্ৰেড হয় ইয়াত এখন আছে হেখন হৈছে চণ্ডীগড় তো এটো মনত ৰাখিব লাগিব টপ যেটো ৰেংকত থকা বুলি ক'লে চণ্ডীগড় হ'ব কি ৰেংকত আছে প্ৰচেষ্টা 1ত আছে গতিকে ইয়াত যদি আমি চাও পাৰ্চেন্টেজটো 51 ৰ পৰা 60% ৰ ভিতৰত যিবিলাক থাকিব তো হেই ষ্টেটে পাব বা হেই ষ্টেটৰ যেটো গ্ৰেড হ'ব প্ৰচেষ্টা 1 তাৰ পিছত প্ৰচেষ্টা 2 আছিল তাত কোনো ৰাজ্য নাই তাৰ পিছত প্ৰচেষ্টা 3 ইয়াত আছে বুক কেবাখনো আছে ইয়াতে পাঞ্জাব দিল্লী গুজৰাট এনে ধৰণে আছে 31 ৰ পৰা 40 ৰ ভিতৰত পাৰ্চেন্টেজ থকা বিলাকৰ ঠিক আছে তো 21 ৰ পৰা 30 ৰ ভিতৰত যিবিলাক থাকিব হেবিলাক হৈছে আকাংক্ষী 1 তো ইয়াত কেবাখনো ৰাজ্য ইয়াত আছে আৰু আমি যদি চাও আমি আছো আকাংক্ষী 2 আছো সো 11 ৰ পৰা
11% পৰা 20% হয় ঠিক আছে তো ইয়াত তেলেঙ্গানা আসাম ঝাৰখণ্ড ত্ৰিপুৰা মণিপুৰ ছত্তীশগড় বিহাৰ নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ এইবিলাক আছে এই আকাংক্ষীটো আৰু তলৰ পৰা চালে আমাৰ সেকেন্ড লোয়েষ্ট হয় একেবাৰে লোয়েষ্ট হৈছে আকাংক্ষী 3 তাত এখনে আছে এইখন হৈছে মেঘালয় আৰু আমি সেকেন্ড লোয়েষ্টত আছো অসম তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব ঠিক আছে তো নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াত সুধিছে what is the main purpose of the PGI 2.0 assessment গতিকে এই যেটো PGI 2.0 বা 2.0 যেটো মূল্যায়ন এই মূল্যায়ন বা এসেসমেন্টৰ উদ্দেশ্য কি কিয় ইয়াক এসেসমেন্ট কৰা হয় বা ইয়াত কিহৰ এসেসমেন্ট কৰা হয় তো আমি অলৰেডি আলোচনা কৰিছো নিশ্চয় পাৰিব এতিয়া উত্তৰ হ'ব অপচন নম্বৰ বি যে এসেসিং স্কুল এডুকেশন কোৱালিটি ইন ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰি গতিকে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড কেনে ধৰণৰ এডুকেশনৰ কোৱালিটি কেনে ধৰণৰ হয় এইটোক এসেস কৰে মূল্যায়ন কৰা হয় এতিয়া আইছো আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে which Indian state has become the first to introduce Indian Sign Language as an elective subject in class 11 যে ভাৰতীয় সাংকেতিক যি ভাষা বা সাইন ল্যাঙ্গুৱেজ ইয়াক একাদশ শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে বা ইলেক্টিভ সাবজেক্ট হিচাপে প্ৰৱৰ্তন কৰা প্ৰথমখন ৰাজ্য হৈছে কোনখন ৰাজ্যই প্ৰথম ৰাজ্য হ'ব যিখন ৰাজ্যই একাদশ শ্ৰেণীত ঐচ্ছিক ভাষা হিচাপে বা ইলেক্টিভ সাবজেক্ট হিচাপে যেটো ইণ্ডিয়ান সাইন ল্যাঙ্গুৱেজ ইন্ট্ৰোডিউস কৰিছে কোনখন ৰাজ্যই তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি আসাম গতিকে অসম হৈছে প্ৰথমখন ৰাজ্য ভাৰতৰ যিয়ে ঐচ্ছিক বিষয় হিচাপে ইণ্ডিয়ান সাইন ল্যাঙ্গুৱেজ ইন্ট্ৰোডিউস কৰিছে প্ৰৱৰ্তন কৰিছে সো আমি যদি চাও বৰ্তমান সময়ত এনইপি 2020 ন্যাশনাল এডুকেশন পলিসি 2020 এই বিষয়ে কোৱা হৈছে ইনক্লুসিভ এডুকেশনৰ বিষয়ে কোৱা হৈছে সো ইনক্লুসিভ এডুকেশন মানে তাত আমাৰ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী বিলাকো এই জেনাৰেল ক্লাছৰুমতে থাকিব সেপাৰেট কৰা নহয় বিশেষ ক্লাছৰ ব্যৱস্থা নহয় ইনক্লুড কৰিব লাগিব গতিকে ইনক্লুসিভ এডুকেশনৰ কথা কৈছে গতিকে ইয়াৰ বাবে কি কৰিছে এই ইণ্ডিয়ান সাইন ল্যাঙ্গুৱেজ এই সাবজেক্টটো যিসকল হিয়াৰিং ডিসেবিলিটিজ থাকিব কানেৰে শুনাত তেওঁলোকৰ অসুবিধা শ্ৰৱণত তেওঁলোকৰ অক্ষমতা বা কিবা ডিসেবিলিটি আছে বা বিকাৰ আছে তো এনেধৰণৰ ষ্টুডেন্টস বিলাকৰ বাবে যথেষ্ট সহায়ক হ'ব এই সাবজেক্টটো গতিকে সেই কাৰণে ইয়াক ইন্ট্ৰোডিউস কৰা হৈছে আৰু অসম হৈছে প্ৰথমখন ৰাজ্য ঠিক আছে তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত সুধিছে ৰিসেন্টলি দা কাং ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট যে হেউদিয়াকৈ কাং উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হৈছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি মণিপুৰ তো মণিপুৰত ৰিসেন্টলি কাং ফেষ্টিভেল সেলিব্ৰেট কৰা হৈছে গতিকে কাং ফেষ্টিভেল মানে হৈছে আমাৰ জগন্নাথ যি ৰথ যাত্ৰা এই ৰথ যাত্ৰাটোকে মণিপুৰত কাং ফেষ্টিভেল বুলি পালন কৰা হয় আমাৰ উৰিষ্যা পুৰীত এনুৱেলি পালন কৰা হৈছে জগন্নাথ ৰথ যাত্ৰা গতিকে ইয়াক মণিপুৰত কি বুলি কোৱা হয় কাং ফেষ্টিভেল বুলি কোৱা হয় ঠিক আছে মেইটি যেটো কমিউনিটি মণিপুৰৰ এই মেইটি কমিউনিটিটোৱে ইয়া পালন কৰে তো এই পইণ্টছখিনি মনত ৰাখিলে হ'ল নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে who became the first Indian astronaut to visit the International Space Station through a commercial mission in 2025 গতিকে 2025 চনৰ বাণিজ্যিক অভিযানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন এতিয়া ইয়াত এটা পইণ্ট আপোনালোকে মনত ৰাখিব এই বিষয়ে আপোনালোকে নিশ্চয় জানিছে ইতিমধ্যে যে ISS ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত আমাৰ ভাৰতৰ পৰা প্ৰথম গৈছিল ৰাকেশ শৰ্মা গৈছিল ঠিক আছে তো দ্বিতীয় গৰাকী হৈছে আমাৰ শুভাংশু শুক্লা হৈছে দ্বিতীয় গৰাকী কিন্তু আমাক প্ৰশ্নত সুধিছে প্ৰথম ইণ্ডিয়ান এষ্ট্ৰনট হয় স্পেচ ষ্টেচন ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত যোৱা কিন্তু কেনে ধৰণে কমাৰ্চিয়েল মিছনৰ জৰিয়তে গতিকে তেওঁ যেটো মিছনত গৈছে আমি আলোচনা কৰিম তো এইটো কমাৰ্চিয়েল মিছন হয় বা নাসা বা ইছৰোৰ দ্বাৰা তেওঁলোকক পঠোৱা হোৱা নাই স্পেচলৈকে গতিকে এটা কমাৰ্চিয়েল মিছন হয় প্ৰাইভেট মিছন হয় গতিকে এই কমাৰ্চিয়েল মিছনৰ জৰিয়তে যোৱা তেওঁ প্ৰথম হয় ঠিক আছে তো এই যেটো কথাখিনি যদি ইয়াত নাথাকে থ্ৰু এ কমাৰ্চিয়েল মিছন তেনেহলে তেওঁ হ'ব শুভাংশু শুক্লা হ'ব দ্বিতীয় গৰাকী কাৰণ প্ৰথম হৈছিল আমাৰ ৰাকেশ শৰ্মা আছিল তো নিশ্চয় বুজিব পাৰিছে কুৱেশ্যনটো আমাক যেনে ধৰণে সুধে সেই হিচাপত ডিপেন্ড কৰিব ইয়াৰ উত্তৰ কোনটো হ'ব তো ইয়াত আমাৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব শুভাংশু শুক্লা হ'ব তেওঁ কমাৰ্চিয়েল মিছনত যোৱা তেওঁ প্ৰথম গৰাকী ইণ্ডিয়ান এষ্ট্ৰনট হয় যিয়ে ISS বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ভিজিট কৰিছে ঠিক আছে তো নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে the name of the space mission that carried group captain Shubhanshu Shukla to the ISS is
যে ইয়াত সুধিছে যে এই গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক ISS লৈ যোৱা মহাকাশ অভিযানটোৰ নাম কি যেটো মিছন এই কোনটো মিছনৰ জৰিয়তে লৈ যোৱা হৈছিল যে এটা কমাৰ্চিয়েল মিছন বুলি আমি পালো অলপ আগতে তো এই মিছনটোৰ নাম কি মিছনটোৰ নামো আমাক সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব এক্সিয়ম মিছন 4 গতিকে এক্সিয়ম মিছন 4 হৈছে এই মিছনটোৰ নাম তো এইটো যথেষ্ট ইম্পৰ্টেন্ট হ'ব মিছনটোৰ নাম আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 7 ইয়াত সুধিছে হু ইজ দ্য সেকেন্ড ইণ্ডিয়ান গগনয়াত্ৰী টু ট্ৰেভেল টু স্পেচ আফটাৰ ৰাকেশ শৰ্মা গতিকে ৰাকেশ শৰ্মাৰ পিছত মহাকাশ ভ্ৰমণ কৰা দ্বিতীয় গৰাকী গগনয়াত্ৰী কোন হয় যিয়ে স্পেচলৈকে গৈছে মানে এষ্ট্ৰনট যেটো আমাৰ ইণ্ডিয়াত গগনয়াত্ৰী বুলি কোৱা হয় এষ্ট্ৰনট গতিকে দ্বিতীয় গৰাকী কোন তো অলপ আগত মই কৈছে এনে ধৰণৰ যেতিয়া প্ৰশ্ন আহিব তেতিয়া আমাৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ৰাকেশ শৰ্মাৰ পিছত যোৱা দ্বিতীয় গৰাকী হৈছে তেওঁ কিন্তু প্ৰশ্নত যদি আমাক সুধে কমাৰ্চিয়েল মিছনত যোৱা কোন হয় প্ৰথম তেনেহলে শুভাংশু শুক্লা হ'ব যে কমাৰ্চিয়েল মিছন বা প্ৰাইভেট মিছনত যোৱা ভাৰতীয় প্ৰথম তেওঁ তো নিশ্চয় বুজিব পাৰিছে গতিকে মেইন পইণ্টছখিনি আপোনালোকে মনত ৰাখিব ইয়াত আমাৰ 4 গৰাকী ক্ৰু মেম্বাৰ আছিল তাৰ ভিতৰত আমাৰ ইণ্ডিয়ান এগৰাকী আছিল তেওঁ হৈছে ইণ্ডিয়ান গৰাকী হৈছে শুভাংশু শুক্লা গতিকে সেকেন্ড ইণ্ডিয়ান হয় যে স্পেচলৈকে গৈছে সেকেন্ড বা দ্বিতীয় গৰাকী ভাৰতীয় হয় এতিয়া আপোনালোকে চাব 4 গৰাকী মেম্বাৰ আছিল ক্ৰু মেম্বাৰ আছিল মিছনটোৰ নাম কি আছিল এক্সিয়ম 4 আছিল মিছনটোৰ নাম আৰু কেতিয়া ডক কৰা হৈছিল বুলি যদি খুদে 26 জুন তাৰিখত ডক হৈছিল তো ইয়াত আন কিটামান ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে মনত ৰাখিব লঞ্চ কেতিয়া কৰা হৈছিল 25 জুন তাৰিখত লঞ্চ ভেহিকলৰ নাম কি সুধিব পাৰে পৰীক্ষাত লঞ্চ ভেহিকল কি তো স্পেচ এক্সৰ হয় স্পেচ এক্সৰ এলন মাস্কৰ যেটো কোম্পানী স্পেচ এক্স তো এই স্পেচ এক্সৰ ফেলকন 9 ব্লক 5 আছিল লঞ্চ ভেহিকল আপোনালোকে ছবিত দেখিছে লঞ্চ ভেহিকলৰ নাম আৰু যেটো ক্যাপসুল আপোনালোকে দেখিছে ছবিত ক্যাপসুলৰ নাম আছিল ক্ৰু ড্ৰাগন C213 গতিকে এইবিলাক প্ৰশ্ন আহিব পাৰে যে লঞ্চ ভেহিকলৰ নাম কি আছিল তেতিয়া স্পেচ এক্সৰ ফেলকন 9 ব্লক 5 হ'ব আৰু ক্যাপসুলৰ নাম আছিল ক্ৰু ড্ৰাগন C213 তো এইবিলাক পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব কাৰণ এইবিলাকৰ ওপৰতে কোৱেশ্চনছ বিলাক এক্সামত সুধিব ঠিক আছে তো ইম্পৰ্টেন্ট যিখিনি পইণ্টছ হয় সেইখিনি মই বাৰে বাৰে কওঁ আপোনালোক যাতে আপোনালোকৰ মনত থাকে তো আপোনালোকে নোট ডাউন কৰি ল'ব নোট কৰি ল'লে আপোনালোকে পাহৰি নাযাব বা মাজে মাজে চাই থাকিব লাগিব তেতিয়াহে আপোনালোকৰ মনত থাকিব তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে ইণ্ডিয়াছ ফাৰ্ষ্ট বাটাৰফ্লাই স্যাংচুৰী ৱাজ ৰিসেন্টলি এষ্টাব্লিছড ইন হুইচ ষ্টেট যে ভাৰতৰ প্ৰথমখন পখিলা অভয়াৰণ্য বাটাৰফ্লাই স্যাংচুৰী হেহতিয়াভাৱে কোনখন ৰাজ্যত স্থাপন কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি কেৰালা গতিকে ভাৰতৰ কেৰালাত প্ৰথমখন আমাৰ ইণ্ডিয়াৰ প্ৰথমখন বাটাৰফ্লাই স্যাংচুৰী এষ্টাব্লিছ কৰা হৈছে তো আমি আলোচনা কৰিম আৰু আছে ইয়াৰ ওপৰত প্ৰশ্ন নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট বাটাৰফ্লাই স্যাংচুৰী যদি আমাক সুধে যে প্ৰথম যি বাটাৰফ্লাই স্যাংচুৰী ইয়াৰ নাম কি হেতু সুধিব পাৰে কোনখন ৰাজ্যত আছে হেতু সুধিব পাৰে আৰু স্যাংচুৰীখনৰ নাম কি হেতু আমাক সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আৰালাম বাটাৰফ্লাই স্যাংচুৰী আৰালাম বাটাৰফ্লাই স্যাংচুৰী হৈছে এই অভয়াৰণ্যখনৰ নাম তো মনত ৰাখিব যে যোৱা যি 18 জুন তাৰিখত কেৰালা ষ্টেট ৱাইল্ড লাইফ বৰ্ডে এনাউন্স কৰিছে বা ৰিনেম কৰিছে এলাৰাম ৱাইল্ড লাইফ স্যাংচুৰীক ইণ্ডিয়াৰ প্ৰথমখন বাটাৰফ্লাই স্যাংচুৰী হিচাপে ভাৰতৰ প্ৰথমখন বাটাৰফ্লাই স্যাংচুৰী হিচাপে মনত ৰাখিব কোড আছে আৰু এই স্যাংচুৰীখনৰ নাম কি এটো মনত ৰাখিব লোকেশন হৈছে আমাৰ কেৰালাৰ যেটো কন্নুৰ জিলাৰ এলাৰাম নামৰ ঠাইত ইয়াৰ লোকেশন ইয়াৰ অৱস্থিতি ৰিনেম কৰা হৈছে কেনে ধৰণে এলাৰাম বাটাৰফ্লাই স্যাংচুৰী হিচাপে এতিয়া জনা যায় তো আমি যদি চাও ইয়াত কিমান প্ৰজাতিৰ বাটাৰফ্লাই আছে ইয়াত এই স্যাংচুৰীখনত 266 ৰ ওপৰত ভেৰাইটি আছে প্ৰজাতি আছে বিভিন্ন প্ৰজাতিৰ ইয়াত বাটাৰফ্লাই পোৱা যায় এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত সুধিছে দ্য নেটো সামিট 2025 was held in which city যে কোনখন চহৰত অনুষ্ঠিত হৈছে নেটোৰ শীৰ্ষ সন্মিলন গতিকে নেটোৰ যি শীৰ্ষ সন্মিলন 2025 ৰ কোড অনুষ্ঠিত হৈছে হেতু হৈছে প্ৰশ্ন এইবাৰ কোড হৈছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হেগ গতিকে নেদাৰল্যান্ডৰ হেগত অনুষ্ঠিত হৈছে নেটো সামিট 2025 নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে এট দ্য 2025 নেটো সামিট
member countries agreed to increase their defense spending to what percentage of their GDP যে 2025 চনৰ নেটৰ শীৰ্ষ সন্মিলনত সদস্য দেশসমূহে নিজৰ প্ৰতিৰক্ষা ব্যয় নিজৰ জিডিপিৰ কিমান শতাংশলৈ বৃদ্ধি কৰিবলৈ সন্মত হৈছিল গতিকে এই নেটৰ যে সামিট হল তো ইয়াত ডিফেন্স স্পেন্ডিংৰ বাবে ডিফেন্সৰ ক্ষেত্ৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যে খৰচ বা যে ব্যয় কৰিব হেইটো তেওঁলোকৰ প্ৰতিখন দেশৰে যেটো জিডিপি হ'ব সেই জিডিপিৰ কিমান পাৰ্চেন্টেজ তেওঁলোকে ডিফেন্সৰ নামত খৰচ কৰিব হেইটো ইয়াত কোৱা হৈছে ইয়াত আলোচনা কৰা হৈছে এবাৰ ইনক্ৰিজ কৰা হৈছে তো কিমান লৈকে শতাংশলৈ বৃদ্ধি কৰা হৈছে হেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব 5% গতিকে 5% লৈকে বৃদ্ধি কৰা হ'ব যেটো এখন দেশৰ যে জিডিপি হ'ব সেই জিডিপিৰ 5% তেওঁলোকে খৰচ কৰিব পাৰিব বা খৰচ কৰিব ডিফেন্স স্পেন্ডিংৰ ক্ষেত্ৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত খৰচ কৰিব তো এই বিষয়ে আলোচনা কৰা হৈছে এই সামিটত নেটো সামিট 2025ত ঠিক আছে তো আমাৰ এবাৰ কোড অনুষ্ঠিত হৈছে মনত ৰাখিব নেদাৰল্যান্ডৰ হেগত অনুষ্ঠিত হৈছে 24 আৰু 25 জুন তাৰিখত গতিকে নেটোৰ ফুল ফৰ্মটো কেতিয়াবা সুধে জিকেট নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গানাইজেশ্যন বুলি কোৱা হয় নেটো ঠিক আছে তো এবাৰ কিমান পাৰ্চেন্ট ইনক্ৰিজ কৰা হৈছে ডিফেন্স স্পেন্ডিংৰ ক্ষেত্ৰত নেটোৰ যিবিলাক মেম্বাৰ কান্ট্ৰি আছে এই মেম্বাৰ কান্ট্ৰিৰ প্ৰতিখন দেশৰে জিডিপিৰ 5% লৈকে ইনক্ৰিজ কৰা হৈছে ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াৰো দিছে which country will host 2025 নেটো সামিট যে এই 2026 চনত এই নেটোৰ শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হ'ব কোনখন দেশে আয়োজন কৰিব এইবাৰ নেদাৰল্যান্ডত হল অহাবাৰ কোনখন দেশত হ'ব হেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি তুৰ্কীত হ'ব নেক্সট 26 হ'ব তুৰ্কীত আয়োজন কৰা হ'ব নেটো সন্মিলন এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াৰো দিছে which Indian state has recently been declared the third state to achieve full literacy যে হেউটাকৈ কোনখন ভাৰতীয় ৰাজ্যই সম্পূৰ্ণ সাক্ষৰতা লাভ কৰা তৃতীয়খন ৰাজ্য হিচাপে ঘোষণা কৰিছে তো কিছুদিন আগত আমি আলোচনা কৰিছিলো মিজোৰামৰ কথা আলোচনা কৰিছিলো গোৱাৰ কথা আলোচনা কৰিছিলো গতিকে তৃতীয়খন যে আমাৰ ইণ্ডিয়ান ষ্টেট হ'ব হেয়া হ'ব আমাৰ ত্ৰিপুৰা ৰিসেন্টলি লাভ কৰিছে ফুল লিটাৰেসি ষ্টেট হিচাপে লাভ কৰিছে গতিকে মনত ৰাখিব ষ্টেট হিচাপে আমাৰ তৃতীয়খন ৰাজ্য হ'ব ত্ৰিপুৰা আমি মিজোৰামৰ কথা আলোচনা কৰিছিলো বা গোৱাৰ কথা আমি পাইছিলো আৰু ইউনিয়ন টেৰিটৰি হিচাপে লাডাখ হৈছে প্ৰথম এটো মনত ৰাখিব লাডাখ হৈছে প্ৰথম ইউনিয়ন টেৰিটৰি হিচাপে তো এইবিলাক আমি আগতো আলোচনা কৰিছো নিশ্চয় আপোনালোকৰ মনত আছে গতিকে ইয়াত আমাৰ ত্ৰিপুৰাৰ যেটো স্কোৰ তেওঁলোকে লাভ কৰিছে 95.6% তেওঁলোকে লাভ কৰিছে তো ইয়াত মনত ৰাখিব ফুল লিটাৰেসি মানে কি যে সাধাৰণতে আমাৰ শিক্ষিত বুলি ক'লে লিটাৰেট বুলি ক'লে লিখিব পঢ়িব জনা বা হিচাপ কৰিব জনাজনকে কোৱা হয় কিন্তু ফুললি ফাংচনেল লিটাৰেসি বুলি ক'লে অকল লিখা পঢ়াটোৱে নহয় তেওঁ যিখিনি শিক্ষা লাভ কৰিছে সেইখিনি যাতে তেওঁৰ জীৱনত হেয়া কামত লগাব পাৰে এপ্লাই কৰিব পাৰে তেওঁ ডিজিটেল নলেজ থাকিব লাগিব তেওঁ লাইফ স্কিলছ হয় লাইফ স্কিলছখিনি ইফেক্টিভলি তেওঁ ইউজ কৰিব পাৰিব লাগিব গতিকে এনে ধৰণৰ যেতিয়া লিটাৰেসি হ'ব তেতিয়া ইয়াক কোৱা হ'ব ফুল ফাংচনেল লিটাৰেসি বুলি কোৱা হয় গতিকে এখন ৰাজ্যৰ বা এখন ইউনিয়ন টেৰিটৰিৰ যেতিয়া তাত বাস কৰা ব্যক্তিসকলৰ 95% মানুহে যদি ফুললি লিটাৰেট হয় তেনেহলে সেইখন ৰাজ্যক ডিক্লেয়াৰ কৰা হয় ফুল ফাংচনেল লিটাৰেসি ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হয় ঠিক আছে গতিকে আমাৰ যদি আমি চাও ইয়াতে 95.6% হৈছে ইয়াৰ স্কোৰ হয় এই ত্ৰিপুৰাৰ গতিকে সেই কাৰণে ইয়াক ডিক্লেয়াৰ কৰা হৈছে ফুল লিটাৰেসি ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হৈছে গতিকে ইয়াত আপোনালোকে যদি চাই উল্লাস নামৰ এখন স্কিম আমি কিছুদিন আগতে আলোচনা কৰিলো উল্লাস স্কিমৰ বিষয়ে তো এই উল্লাস স্কিমখনৰ যথেষ্ট অৱদান আছে কাৰণ এই স্কিমৰ জৰিয়তে যিসকল এডাল্টছ বা যিসকলৰ বয়স 15 বছৰ বা তাতকৈ বেছি হৈছে আৰু তেওঁলোকে স্কুলীয়া শিক্ষা লাভ কৰা নাই বিভিন্ন কাৰণ হয়তো ড্ৰপ আউট হ'ব পাৰে বা কমপ্লিট কৰিব পৰা নাই গতিকে তেওঁলোকক শিক্ষা দিয়া হ'ব তেওঁলোকক এই উল্লাস স্কিমখনৰ জৰিয়তে শিক্ষা দিয়া হয় আৰু এই স্কিমৰ জৰিয়তে ৰাজ্যবিলাকত আমাৰ যিমান কেইখন ৰাজ্যই ফুল লিটাৰেট ষ্টেট হিচাপে ডিক্লেয়াৰ হৈছে তো এই সকলোতে উল্লাস স্কিমৰ যথেষ্ট অৱদান আছে কাৰণ ইয়াৰ জৰিয়তে সেই ব্যক্তিসকলক শিক্ষিত কৰা হৈছে আধুনিক শিক্ষাৰে শিক্ষিত কৰা হৈছে তেওঁলোকক লাইফ স্কিলছবিলাক ইমপ্ৰুভ হৈছে বা তেওঁলোকে হেয়া ইউজ কৰিব পাৰিছে জীৱনত ডিজিটেল শিক্ষাও তেওঁলোকে লাভ কৰিছে গতিকে এই স্কিমখনৰ যথেষ্ট অৱদান আছে উল্লাস স্কিমৰ তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব স্কিমখনৰ বিষয়ে বেছি জানিব বিচাৰিলে কিছুদিন আগতে উল্লাস স্কিমৰ বিষয়ে আমি আলোচনা কৰিছিলো এইটো ভিডিও আপোনালোকে চাব পাৰে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 14 লৈকে
ইয়াত সুধিছে which organization received the Digital Payments Award 2024-25 যে কোনটো সংস্থাই 2024-25 চনৰ ডিজিটেল পেমেন্ট বঁটা লাভ কৰিছে গতিকে এটা সংস্থা এটা অৰ্গেনাইজেচনে ডিজিটেল পেমেন্টছ এৱাৰ্ড 2024-25 লাভ কৰিছে কোনটো অৰ্গেনাইজেচনে উত্তৰ হ'ব অপচন নম্বৰ ডি ইণ্ডিয়া পোষ্ট পেমেন্টছ বেংক ভাৰতীয় যি এই পোষ্টেলৰ যেটো আমাৰ পেমেন্ট বেংকছ আছে ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক এই বেংকটোৱে লাভ কৰিছে 2024-25 ডিজিটেল পেমেন্ট বঁটা লাভ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত সুধিছে what was the theme of the International Olympic Day 2025 যে ৰিসেন্টলি আমাৰ ইন্টাৰনেশ্যনেল অলিম্পিক ডে পালন কৰা হ'ল আৰু ইয়াৰ বিষয়বস্তু কি আছিল হেতু হৈছে প্ৰশ্ন থিম কি আছিল এই বছৰৰ তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি লেটস মুভ আছিল এই বছৰৰ থিম তো আপোনালোকে মনত ৰাখিব ইন্টাৰনেশ্যনেল অলিম্পিক ডে পালন কৰা হয় 23 জুন তাৰিখত প্ৰতি বছৰে পালন কৰা হয় 23 জুন তাৰিখত আৰু ইয়াত প্ৰমোট কৰা হয় ইউনিটি হেল্থ ইনক্লুজন স্পৰ্টছৰ জৰিয়তে আমি ইউনিটি এটা আহে হেল্থ আমাৰ ভালে থাকে বা আমি ইনক্লুড হ'ব পাৰো ইজনে আনজনৰ লগত আমাৰ অন্তৰ্ভুক্তি হয় গতিকে এটো প্ৰমোট কৰা হয় এই ইন্টাৰনেশ্যনেল অলিম্পিক ডেৰ জৰিয়তে আৰু এই বছৰৰ থিম আছিল লেটস মুভ আছিল এই বছৰৰ থিম তো এটো মনত ৰাখিব এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াত সুধিছে who is the author of recently published book The One Cricket My Life and More সে হেউতে কয় এখন অটোবায়োগ্ৰাফি প্ৰকাশ পাইছে নাম হৈছে The One Cricket My Life and More এই গ্ৰন্থখনৰ বা অটোবায়োগ্ৰাফিখনৰ লেখক কোন হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি শিখৰ ধৱন গতিকে শিখৰ ধৱন ইণ্ডিয়ান ক্ৰিকেটাৰ প্ৰাক্তন ক্ৰিকেটাৰ সো তেখেতে লিখিছে The One Cricket My Life and More নামৰ এই অটোবায়োগ্ৰাফিখন ঠিক আছে কোনে লিখিছে আৰু নাম কি এটো আপোনালোকে মনত ৰাখিব সুধিব পাৰে কিতাপখনৰ নাম দি সুধিব পাৰে বা শিখৰ ধৱনৰ অটোবায়োগ্ৰাফিখনৰ নাম কি তেনে ধৰণৰ আমাক সুধিব পাৰে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 17 ইয়াত সুধিছে what is the rank of India in the Sustainable Development Goals Index 2025 যে বহনক্ষম উন্নয়ন লক্ষ্য যি সূচাংক বা SDG বুলি কোৱা হয় Sustainable Development Goals তো ইয়াত ভাৰতৰ স্থান কিমান উত্তৰ হ'ব অপচন নম্বৰ ডি 99 গতিকে আমি যদি চাও ইণ্ডিয়াৰ ৰেংক হৈছে 99 হয় 2025 ৰ যেটো এডিশন হয় SDG এই ইনডেক্সত ভাৰতৰ স্থান 99 হয় আৰু প্ৰথমবাৰৰ বাবে ভাৰতে 100 যেটো ৰেংক হয় ইয়াৰ ভিতৰত সোমাবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ বাবে 100 ৰ ভিতৰত আছে ঠিক আছে ইণ্ডিয়াৰ ৰেংকটো মনত ৰাখিব 99 হয় এই ৰিপৰ্টটো পাবলিশ কোনে কৰে UN সাস্টেইনেবল ডেভেলপমেন্ট সলিউশনছ নেটৱৰ্কে কৰে আৰু আমি যদি চাও ইনডেক্সত টপ কোন হৈ আছে ফিনল্যান্ড হক সুইডেন ডেনমাৰ্ক এবিলাক আছে টপ 3 আছে ফিনল্যান্ড প্ৰথম দ্বিতীয় সুইডেন তৃতীয় হৈছে ডেনমাৰ্ক তো এইবিলাক আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া এটো হেখৰটো প্ৰশ্ন হয় আজিৰ ভিডিওটিৰ কুৱেশ্যন নম্বৰ 18 ইয়াত সুধিছে what is the name of the initiative recently launched by the Government of India for skilling adolescent girls যে হেউটকে ভাৰত চৰকাৰে কিশোৰী ছোৱালীৰ দক্ষতাৰ বাবে আৰম্ভ কৰা পদক্ষেপৰ নাম কি গতিকে এটা ইনিচিয়েটিভ লোৱা হৈছে কাৰ বাবে লোৱা হৈছে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ দ্বাৰা লোৱা হৈছে কাৰ বাবে লোৱা হৈছে যিখিনি এডোলেসেন্ট গাৰ্লছ আছে তেওঁলোকৰ স্কিলৰ বাবে স্কিল ডেভেলপমেন্টৰ বাবে গতিকে এই পদক্ষেপ বা ইনিচিয়েটিভটোৰ নাম কি এটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি নব্য গতিকে এই ইনিচিয়েটিভ বা এই স্কিমখনৰ নাম হৈছে নব্য গতিকে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ এটো এটা পাইলট ইনিচিয়েটিভ হয় যাৰ নাম দিয়া হৈছে নব্য ইয়াৰ ফুল ফৰ্মটো যদি আমি চাও নাৰ্চাৰিং এসপিৰেশনছ থ্ৰু ভকেশনাল ট্ৰেইনিং ফৰ ইয়ং এডোলেসেন্ট গাৰ্লছ গতিকে শৰ্ট ফৰ্মত নব্য বুলি কোৱা হৈছে কিহৰ বাবে যে ইয়াত এডোলেসেন্ট যিখিনি গাৰ্লছ আছে তেওঁলোকক এম্পাৱাৰ কৰাৰ বাবে তেওঁলোকক কৰ্মসংস্থাপন যাতে দিব পাৰে তাৰ কাৰণে স্কিল দিয়া হ'ব যিখিনি এডোলেসেন্ট গাৰ্লছৰ স্কিলৰ অভাৱ বা তেওঁলোকে নিজে এটা কৰ্মসংস্থাপন ল'ব পৰা নাই তেওঁলোকক এই স্কিম বা ইনিচিয়েটিভটোৰ জৰিয়তে তেওঁলোকক স্কিল ট্ৰেইনিং দিয়া হ'ব ঠিক আছে তো এই স্কিমখনৰ নাম হৈছে নব্য স্কিম মনত ৰাখিব গতিকে 24 জুন তাৰিখত উত্তৰ প্ৰদেশত ইয়া লঞ্চ কৰা হৈছে এই পাইলট প্ৰজেক্টটো লঞ্চ কৰা হৈছে আৰু ইয়াত যদি আমি চাও এডোলেসেন্ট গাৰ্লছ এজ ধৰি দিয়া হৈছে 16 আৰু 18 বয়সৰ হ'ব লাগিব মিনিমাম কোৱালিফিকেশন ক্লাস 10 হ'ব লাগিব মিনিমাম এইখিনি হ'ব লাগিব তো এইখিনি ইয়াত এলিজিবিলিটি দিয়া হৈছে তেওঁলোকে ভকেশনাল ট্ৰেইনিং লাভ কৰিব এতিয়া সকলো ৰাজ্যতে লঞ্চ কৰা হোৱা নাই লাহে লাহে সকলো ৰাজ্যতে এই স্কিমখন এভেইলেবল হ'ব বা লঞ্চ কৰা হ'ব এই পাইলট প্ৰজেক্টটো
ঠিক আছে, তো আপোনালোকে মেইন যিখিনি পইণ্টছ হয় মেইন পইণ্টছবিলাক আপোনালোকে শ্বৰ্ট নোট বনাই ল'ব, তেতিয়া আপোনালোকৰ এক্সামৰ সময়ত ৰিভিজন কৰিবলৈ সুবিধা হ'ব। কাৰণ আমি প্ৰতি সপ্তাহে ভিডিঅ'বিলাক বনাওঁ, বহুত দীঘলীয়া ভিডিঅ' হয়, বহুত প্ৰশ্ন বা বহুত কথা ইয়াত থাকিব, গতিকে এক্সামৰ ওচৰত গোটেইবিলাক ভিডিঅ' চাই আপোনালোকে ৰিভিজন কৰিব নোৱাৰিব। গতিকে শ্বৰ্ট আপোনালোকে নোটছ নিজে বুজি পোৱাকৈ আপোনালোকে বনাই ল'ব। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে। তো নেক্সট উইকত আমি আনইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক লৈ আহিম। গতিকে আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।